হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এডৰ এণ্ট্ৰেঞ্চৰ কাৰণে কোৱান্টিটেটিভ এপ্টিটিউডৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে লাগিব। আৰু এটা কথা, এনেকুৱা ভিডিঅ' যদি আৰু চাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আগৰ পৰাই, যাতে ন'টিফিকেশ্যন পাই থাকে নিউ আপকামিং ভিডিঅ'ৰ। থেংক ইউ। So আমার এতে ফার্স্ট কোশ্চেন আছে, a train travels 180 কিলোমিটার in 3 hours, find its speed। মানে কৈছে এটা ট্রেন আছে, এখন ট্রেনে কি কৰে আপোনাৰ 180 কিলোমিটার ডিস্টেন্স কভার কৰে কিমান টাইমত? 3 ঘন্টাত। মানে এখন ট্রেন 3 ঘন্টাত 180 কিলোমিটার দূৰত্ব কভার কৰে। আপোনাক কৈছে এতিয়া ট্রেনটোৰ স্পীড কিমান। এতিয়া স্পীড ওলাবলৈ গ'লে যে আপোনাৰ এটা ফৰ্মুলা আছে, ফৰ্মুলাটো কি হয়? ডিস্টেন্স ডিভাইডেড বাই টাইম, মানে দূৰত্ব ডিভাইডেড বাই সময়। ইয়াতে দূৰত্বটো কিমান দিছে আপোনাৰ? 180 কিলোমিটাৰ। মই লিখিলো 180 ডিভাইডেড বাই আহিছে ডিভাইডেড বাই টাইম, সময়টো কিমান লাগি আছে ইয়াতে? 3 ঘন্টা। আমি ইয়াতে 3 লিখিলো। তেনেহ'লে 3 দি যদি আমি 180 ভাগ কৰো আমাৰ কিমান আহে? 30। আমি ইয়াতে লিখিলো 60। তাৰ মানে আমাৰ কি আহি গ'ল? স্পীডটো 60 কিলোমিটাৰ পাৰ আৱাৰ। বুজি পাইছে কথাটো? ঠিক আছে দিয়ক, আমি নেক্সট কোৱেশ্চনলৈ যাওঁ। এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেণ্ট, মানে অকল এইটো কোৱেশ্চন বুলি নহয়, মই কৈছো মানে টাইম স্পীড ডিস্টেন্সৰ এই ফৰ্মুলাটো মনত ৰাখিব যে স্পীড ইজ ইকুৱেল টু ডিস্টেন্স ডিভাইডেড বাই টাইম। কেতিয়াবা আপোনাক ডিস্টেন্স সুধিলে ডিস্টেন্সৰ ফৰ্মুলা কি? টাইম ইনটু স্পীড। নোট কৰি ৰাখক এইটো কপিত। ইয়াতে দিছে যে ফাইন্ড 75% অফ 240। আপোনাক কি ওলাব দিছে? 75% কাৰ? 240। তে কেনেকৈ ওলাব? 75% অফ 240 ওলাব লাগে। 75% মানে কি? যদি মই পাৰ্চেন্টটো ইয়াৰ পৰা ৰিমুভ কৰি দিওঁ তলত কি আহি যাব? আমাৰ 100 আহি গ'ল। অফ মানে কি বুজাই আছে ইয়াতে? ইনটু, আমি ইনটু দিলো, 240 আছে 240 লিখিলো। 75ক কাটিলো আমি 25 দি পেলাই, কিমান বাৰ গ'ল? 3 বাৰ। আৰু 100ক কাটিলো কিমান বাৰ গ'ল? 4 বাৰ। তাৰ মানে আমাৰ কি আহি গ'ল? 3/4। আৰু ইপিনে কি আছে? 240। আকৌ আমি যদি 4 টোক কাটো 4 দি, কিমান বাৰ যাব? 1। আকৌ যদি আমি 4 দি পেলাই 240 কাটো কিমান বাৰ যাব? 60। কথাটো বুজি পাইছে? ইয়াতে 3 ইনটু 60 আহি গ'ল। আৰু 3 ইনটু 60 কৰিলে আমি কিমান পালো? 180। বুজি পাইছে? নেক্সট কোৱেশ্চন আছে আমাৰ ইয়াতে, কোৱেশ্চন নম্বৰ 3। ফাইন্ড দ্য এভাৰেজ অফ 18, 22, 26, 34। এতিয়া এভাৰেজ কেনেকৈ ওলায়? আপোনাৰ যিমান কেইটা নাম্বাৰৰ এভাৰেজ ওলাব দিব, আপুনি কি কৰিব? গোটেই কেইটা প্লাস কৰিব, ঠিক আছে? আৰু যিমানটা টাৰ্ম আছে কিমানটা দি ডিভাইড কৰি দিব। সাপোজ ধৰি লওক 5টা নাম্বাৰ আছে, আপুনি কি কৰিলে? 5টা নাম্বাৰৰ প্লাস কৰিলে আৰু 5 দি পেলাই ডিভাইড কৰি দিলে। কথাটো বুজি পাইছে? যেনেকৈ ইয়াতে কি আছে আপোনাৰ, কাৰ কাৰ এভাৰেজ ওলাব দিছে? 18, 22, 26 আৰু 34, মানে 18, 22, 26 আৰু 34 এভাৰেজ ওলাব দিছে আপোনাৰ। এতিয়া আপুনি কেনেকৈ ওলাব? আপুনি কি কৰিব? এই 4টা নাম্বাৰ এড কৰিব, প্লাস কৰিব। আমি কৰিলো প্লাস। কি দি ডিভাইড কৰিম? 4টা নাম্বাৰ আছে, এইকাৰণে 4 দি ডিভাইড কৰিছো। কথাটো বুজি পাইছে? এই 4টা নাম্বাৰ প্লাস কৰি আমাৰ কিমান আহিছে? 100। আৰু 4 দি ডিভাইড কৰিলো আমাৰ কিমান আহি গ'ল ইয়াতে? 25। বুজি পাইছে? Find the HCF of 24 and 36। ইয়াতে 24 আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছো, 2 into 2 into 2 into 3 আহিছে। 36 কৰিছো আমি প্ৰাইম ফেক্টৰাইজেশ্যন, কি আহিছে আমাৰ? 2 into 2 into 3 into 3। এতিয়া HCF ত কি হয় আপোনাৰ? হাইয়েষ্ট কমন ফেক্টৰটো ওলাব লাগে। কথাটো বুজি পাইছে? মানে দুটাতে থাকিব লাগিব এনেকুৱা। ইয়াতে 2 টো ইয়াতে আছে, ইয়াতেও আছে 2 টো, আহি গ'ল এবাৰ। এই 2 টো ইয়াতেও আছে, ইয়াতেও আছে, আহি গ'ল। মানে দুটাতে থাকিব লাগিব কমন, এটাত থাকিলে নহ'ব। এতিয়া এই 2 টো ইয়াতে আছে, ইয়াতে কি আছে আপোনাৰ? 2 টো নাহে। এতিয়া এই 3 টো আপোনাৰ ইয়াতে আছে, ইয়াতেও আছে, মানে এবাৰ 3 আমাৰ আহি গ'ল। কিন্তু যদি আমি এই 3 টোৰ কথা কওঁ, আছে নেকি ইয়াতে আৰু এটা 3? নাই। তাৰ মানে আমি লিখিব নোৱাৰো আৰু এটা 3 ইয়াতে। বুজি পাইছে কথাটো? এতিয়া HCF টো আমি ওলালো 2 into 2, 4, 4 3 যা 12। কথাটো বুজি পাইছে? ক্লিয়াৰ আছে আপোনালোকৰ? ওকে। আৰু এইবিলাক কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট। মই লাষ্ট মোমেন্ট, কাৰণ এক্সাম আহিয়ে পালে আপোনালোকৰ বেছি দিন নাই, আপোনালোকৰ ৰিভিজন এবাৰ কৰাই দি আছো এইকাৰণে। ইয়াতে আছে যে এ শাৰ্ট কস্টস ₹800। এটা শাৰ্টৰ দাম আপোনাৰ কিমান আছে? 800 টকা। আৰু এইটো ইট ইজ সোল্ড এট এ প্ৰফিট অফ 25%। আৰু এইখন বিক্ৰী কৰিছে কিমানত? আপোনাৰ 25% প্ৰফিটত। মানে যেতিয়া বিক্ৰী কৰিছে দোকানীয়ে 25% প্ৰফিটত বিক্ৰী কৰিছে, মানে প্ৰফিট ৰাখিছে নিজে 25%। এতিয়া কিমান দামত বিক্ৰী কৰিছে আপোনাক সুধিছে, যে সেলিং প্ৰাইচ ওলাব দিছে। সেলিং প্ৰাইচ মানে কি? যে যোনটো দামত আপোনাক বিক্ৰী কৰি আছে বস্তুটো। এতিয়া যদি আপোনাৰ 100%, এতিয়া 800 টকাত কিনা বস্তুটো
800 টকাটো কি হ'ব আপোনাৰ কাৰণে 100%, তাৰমানে 100% প্ৰাইচ কি 800 টকা বুজাই আছে। এতিয়া আপুনি যদি প্ৰফিট কৰিছে কিমান 25%, তাৰ মানে আপুনি আৰু 25% দাম এড কৰি বস্তুটো বিক্ৰী কৰিছে, তাৰ মানে 100 প্লাস 25 কিমান হ'ব আপোনাৰ 125 হ'ব কি হ'বনে নাই। এতিয়া 125% এই কিনা দামটোৰ মানে এই 800ৰ আপুনি যদি 125% ওলাই আপোনাৰ চেলিং প্ৰাইচটো ওলাই গৈ আছে, সেইকাৰণে আমি ইয়াতে কি লিখিছো 125% অফ 800 লিখিলো, 125 ডিভাইডেড বাই 100 ইনটু 800। এতিয়া 25 দি কাটিলো 125ত কিমান বাৰ গ'ল 5 বাৰ, আৰু 25 দি আমি 100ক কাটিলো কিমান বাৰ গ'ল 4 বাৰ। কথাটো বুজি পাইছে। আকৌ 4 দি পেলাই আমি 4ক কাটিলো 1, 4 দি পেলাই 800ক কাটিলো কিমান গ'ল 200। তলত একো কাম নাই কাৰণ 1ত, কাৰণ 1 দি যদি আপুনি 5ক ভাগ কৰে কি আহিব আকৌ 5 আহি যাব, আৰু এইপিনে আমি কাটাকাটি কৰি 200 আহিছিল, 200টো ইয়াতে আহি গৈছে। 5 ইনটু 200 কিমান আহিছে 1000। নেক্সট আছে আমাৰ ইয়াতে ফাইন্ড দ্য এৰিয়া অফ এ ৰেক্টেংগল হুজ লেংথ ইজ 12 সেন্টিমিটার এন্ড ব্রেথ ইজ 8 সেন্টিমিটার। আচ্ছা, আর আমার ইয়াতে দিছে যে একটা রেক্টেঙ্গল আছে, মানে এটা আয়ত আছে, তার কি দিছে লেংথ দিছে আমার 12 সেন্টিমিটার আর ব্রেথ দিছে 8 সেন্টিমিটার। এতিয়া আয়তৰ এটা এৰিয়া ওলোৱাৰ ফৰ্মুলাটো কি আপোনালোকে জানে, লেংথ ইনটু ব্ৰেথ লিখিছো আমি, আৰু ইয়াতে 12 আছে আৰু 8 আছে, লেংথত 12 লিখিলো, ব্ৰেথ 8 লিখিলো, 12 ইনটু 8 কৰি কিমান আহি যাব 96। আৰু এৰিয়াৰ যিটো ইউনিট থাকিব ইউনিটেৰ ওপৰত সদায় কিন্তু স্কোয়াৰ আহিব, মনত থাকিব কথাটো, মনত ৰাখিবকে লাগিব, কিন্তু মনত থাকে যেন কথাটো মই বাৰে বাৰে কৈ আছো, এইটো ভুল কৰিলে কিন্তু, কাৰণ অপশ্যনত আপোনাক কেনেকৈ দিব পাৰে 96 সেন্টিমিটাৰ 96 সেন্টিমিটাৰ স্কোয়াৰ, আপুনি কি কৰিলে আপুনি 96 আহিছে ভুলত 96 সেন্টিমিটাৰ টিক কৰি দিলে, হ'ল আপোনাৰ মাৰ্কছটো। সেইকাৰণে সাৱধান, অকণমান চিন্তা কৰি লাহেকে কৰিব বস্তুটো, আপোনালোকে জানে আৰু পাৰিব, মই জানো আপোনালোকে পাৰিব, আপোনালোকে পঢ়িয়ে আছে। এতিয়া কুৱেশ্যন নম্বৰ 7 যদি আমি চাওঁ, দ্য ৰেচিঅ' অফ বয়জ টু গাৰ্ল, যে ল'ৰাৰ আৰু ছোৱালীৰ ৰেচিঅ' কিমান আছে ইয়াতে 3:2। ইফ দেয়াৰ আৰ 30 বয়জ, অকে, হাউ মেনি গাৰ্লছ আৰ দেয়াৰ। আচ্ছা, আমি ইয়াতে ধৰি ললো যে আমি গাৰ্লছটো নাজানো কিমান, আমি গাৰ্লছ কিমান আছে আমি ধৰি ললো x নাম্বাৰ অফ গাৰ্লছ আছে বা y নাম্বাৰ অফ গাৰ্লছ আছে, ঠিক আছে। এতিয়া 3:2 বয়জ আৰু গাৰ্লছৰ ৰেচিঅ' দিছে, মই লিখিলো ইয়াতে 3:2 বয়জ আৰু গাৰ্লছৰ ৰেচিঅ'। এইটো কাৰ ইকুৱেল হ'ব, বয়জৰ যিমান নাম্বাৰ আছে, যিমান নাম্বাৰ অফ বয়জ আছে, ইছটু যিমান নাম্বাৰ অফ গাৰ্লছ আছে, সিহঁতৰ ৰেচিঅ' ওলালে ইজ ইকুৱেল হ'ব কি নাই, 3:2 এই দুটা বস্তুৰ ইকুৱেল হ'ব নে নাই, বুজা পাইছে কথাটো আপোনালোকে নে বুজা পোৱা নাই। যদি বুজি পোৱা নাই কওকচোন। ইয়াতে বয়জ আৰু গাৰ্লছৰ ৰেচিঅ' দিছে আপোনাক 3:2, এইটো কাৰ ইকুৱেল হ'ব, যিমানটা বয়জ আছে, মানে 30টা বয়জ আছে মই 30 লিখিলো, আৰু যিমানটা গাৰ্লছ আছে গাৰ্লছৰ নাম্বাৰ অফ ষ্টুডেণ্টছটো লিখিলো, সিহঁতৰ দুটা যদি আমি ৰেচিঅ' ওলাও এইটো 3:2 ইকুৱেল হ'ব ডেফিনেটলি। এক্সটো ক'ৰ পৰা আহিছে আপোনালোকৰ মনত লাগি আছে যে আমি ইয়াতে ধৰিছো লেট দ্য নাম্বাৰ অফ গাৰ্লছ বি এক্স, এইটো কাৰণে আমি ইয়াতে কি লিখিছো এক্স লিখিছো, কথাটো বুজি পাইছে। তাৰপিছত আপুনি এইটো কি লিখিব পাৰে 3:2 লিখিব পাৰে 3/2, আৰু এইটো লিখিব পাৰে 30 ডিভাইডেড বাই এক্স, আৰু তাৰ পৰা আমি ক্ৰছ মাল্টিপ্লাই কৰিছো 3 ইনটু এক্স কৰি 3x আহি গৈছে, আৰু 30 ইনটু 2 কৰি 60 আহি গৈছে আমাৰ। এতিয়া এক্সৰ ভ্যালুটো যদি ওলাব লাগে আমি ইয়াতে যদি চাওঁ 3 আৰু x ৰ মাজত ৰিলেচন কি আছে, ইনটু, যদি 3 টো এইপিনে আহিছে ডিভাইড হৈ গ'ল, আমাৰ 3 দি পেলাই আমি 60 কাটিলো কিমান আহি গ'ল 20 গাৰ্লছ। কথাটো বুজি পাইছে, ক্লিয়াৰ আছে। আমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে বস্তুবোৰ বুজিব লাগে, আৰু যেনেকুৱা বিএড এন্ট্ৰেন্স বা আৰু যি যি এক্সাম আছে আমাৰ একেবাৰে ডিটেইল প্ৰচেছত যাব নালাগে, সেইকাৰণে মই একেবাৰে ডিটেইলত ইয়াতে লিখা নাই যে লেট দ্য নাম্বাৰ অফ গাৰ্লছ বি এক্স, এইবোৰ বা ইয়াতে ইমপ্লাই দিয়া নাই চাইডত, মই আপোনালোকে বুজি পাইছে চাগে বস্তুটো আৰু ক'বই নালাগে। নেক্সট কোৱেশ্চন আছে আপোনাৰ ইয়াতে যে ফাইন্ড দ্য সিম্পল ইন্টাৰেষ্ট অন ₹2000 এট 5% পাৰ এনাম ফৰ 3 years। আচ্ছা, ইয়াতে সিম্পল ইন্টাৰেষ্ট ওলাব দিছে, কিমান টকাৰ ওপৰত ওলাব দিছে 2000 টকাৰ, কিমান পাৰ্চেন্ট 5% ৰেট অফ ইন্টাৰেষ্ট আছে। আচ্ছা, কিমান বছৰৰ কাৰণে 3 years, যিটো এমাউন্টৰ ওপৰত ওলাব লাগে সেইটোক আমি কি বুলি কওঁ প্ৰিন্সিপাল, যিটো এমাউন্টৰ ওপৰত আমাৰ ইন্টাৰেষ্ট ওলাব লাগে সেইটোক আমি কি বুলি কওঁ প্ৰিন্সিপাল, আৰু ইয়াতে 5% যিমান ৰেট অফ ইন্টাৰেষ্ট দিছে সেইটোক আমি আৰ দি ডিনোট কৰো, মানে আৰ মানে কি বুলি বুজায় ৰেট অফ ইন্টাৰেষ্ট, ইয়াতে আৰ কিমান আছে আপোনাৰ 5, আৰু ইয়াতে এন বা এন মানে নাম্বাৰ অফ ইয়াৰ্ছ, মানে কিমান বছৰৰ কাৰণে লৈছে 3 বছৰৰ কাৰণে। এতিয়া সিম্পল ইন্টাৰেষ্ট ওলোৱাৰ ফৰ্মুলাটো হৈছে যে পি ইনটু আৰ ইনটু এন ডিভাইডেড বাই 100,
পি কিমান আছে আপোনাৰ 2000 লিখিলো মই 2000 আর কিমান আছে আপোনাৰ 5% আছে ইয়াতে ৰেট অফ ইন্টারেস্ট আমি ইয়াতে লিখিলো 5 ইনটু n n মানে কিমান বছৰৰ কাৰণে লৈছে 3 বছৰৰ কাৰণে মই ইয়াতে লিখিলো 3 ডিভাইডেড বাই 100 এতিয়া দুটা জিৰ কাটি গৈছে কিমান আহি গ'ল 20 আহি গ'ল 5 ইনটু 3 থাকি গ'ল 5 ইনটু 3 আহিল 20 ইনটু 5 100 100 ইনটু 3 300 তাৰ মানে সিম্পল ইন্টারেস্ট আমাৰ কিমান ওলাইছে ইয়াৰ পৰা 300 টকা এতিয়া নেক্সট কোশ্চেনলৈ যাওঁ আমি নেক্সট কোশ্চেনটো আমাৰ ইয়াতে কি দিছে নেক্সট কোশ্চেনত দিছে যে 20% কাৰ ওলাব দিছে 350 এতিয়া 20% অফ 350 আমি লিখিলো পার্সেন্টটো যদি আমি এটো ভ্যালু যদি ওলাব লাগে আমাৰ 20% অফ পার্সেন্টটো যদি আমি ৰিমুভ কৰি কি আহি যাব তলত 100 আহি গ'ল এতিয়া 20 কাটিলো মই 20 ৰিপ্লাই 21 যা 20 20 মই 100 অফ কাটিলো 20 ৰিপ্লাই কিমান বাৰ গ'ল 5 বাৰ গ'ল 1/5 আহি গ'ল 350 ইনটু 1 কৰিলে 350 আৰু তলত ডিভাইডেড বাই 5 আছিল ডিভাইডেড বাই 5 লিখিলো 5 দি প্লাই এইটো ভাগ কৰিলে মোৰ কিমান আহিব 70 আহিব বুজা পাইছে চাগে নেক্সট কোশ্চেন আছে আমাৰ কোশ্চেন নম্বৰ 10 A car travels 360 km in 6 hours find its speed এখন গাড়ীয়ে আপোনাক 360 কিলোমিটাৰ কিমান ঘণ্টাত ট্রাভেল কৰে 6 ঘণ্টাত 360 কিলোমিটাৰ 380 নহয় 360 কিলোমিটাৰ দূৰত্ব কি কৰে কভাৰ কৰে এখন গাড়ীয়ে আপোনাৰ 6 ঘণ্টাত 360 কিলোমিটাৰ দূৰত্ব কভাৰ কৰে এইটোৰ স্পিড ওলাব দিছে এই স্পিড ওলোৱাৰ ফৰ্মুলা কি ডিসটেন্স ডিভাইডেড বাই টাইম আমি ডিসটেন্সটো লিখিলো 360 ডিভাইডেড বাই দিলো আহি গ'ল টাইম কিমান সময় লাগি আছে আপোনাৰ সময়টো কিমান লাগিছে 6 ঘণ্টা 6 লিখিলো ডিভাইড কৰিলে কিমান আহি গ'ল 60 কিলোমিটাৰ পাৰ আৱাৰ আচ্ছা আকৌ এইচএফ ওলাব দিছে আই থিংক আপোনালোকে বুজিয়ে পাইছে চাগে তথাপি মই আৰু এবাৰ বুজাই দিওঁ যদি বুজি পোৱা নাই এইচএফত 18 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছো 2 ইনটু 3 ইনটু 3 2 3 যা 6 6 3 যা 18 বুজি পাইছে 30 তেনেকুৱাকে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছো 2 3 যা 6 6 5 যা 30 তে এইচএফত কি হয় আপোনাৰ দুটাতে থাকিব লাগিব মানে কমন এতিয়া চাওক আপুনি 2 টো ইয়াতে আছে 2 টো ইয়াতে আছে 2 টো আহি গ'ল 3 টো ইয়াতেও আছে 3 টো ইয়াতেও আছে আহি গ'ল এতিয়া এই 3 টো ইয়াতে আছে ইয়াতে কি 3 আছে নাই তাৰ মানে আৰু এটা 3 নাহে ইয়াতে আমাৰ 5 টো আছে ইয়াতে কি আমাৰ 5 আছে নাই তাৰ মানে 5 টো নাহে কথাটো বুজি পাইছে 2 ইনটু 3 কৰিলে আমি কিমান পাই গলো 6 নেক্সট কোশ্চেনটো আমি যদি চাওঁ ইয়াতে আছে আমাৰ কোশ্চেন নম্বৰ 12 a pen cost rupees 240 it is sold at a loss of 25% find its selling price আছে এটা পেন আছে মই এইটো কিনিছো 240 টকা দি আৰু এইটো এতিয়া বেছি মই 25% লছত আচ্ছা বস্তুটোৰ দাম 240 আছে তাৰ মানে 100% প্ৰাইস আপোনাৰ কিমান বুজাই আছে 240 বস্তুটোৰ দাম গোটেই বস্তুটোৰ দাম 240 এতিয়া তাৰ মানে পুৰা 100% প্ৰাইস মানে কি বুজাই আছে 240 বুজাই আছে আপুনি যদি 25% লছত বেছি আছে তাৰ মানে কিমান দামত বেছি আছে 75% প্ৰাইসত বেছি আছে 100% মানে 240 বুজাই আছে 25% লছত বেছি আছে তাৰ মানে 75% বেছি আছে এইটো কোশ্চেনত যদি মই কলো হয় যে আপুনি 25% প্ৰফিটত বেছি আছে তেতিয়া আপুনি কিমান পাৰ্চেন্টত বেচিলে হয় 125% বেচিলে হয় কথাটো বুজি পাইছে নে নাই কথাটো ইয়াতে যেহেতু কৈছে আপোনাক যে লছত বেছি আছে লছ অফ 25% তাৰ মানে আপোনাক কিমান দামত বেছি আছে বস্তুটো 75% দামত বেছি আছে কিহৰ 75% যেটো কষ্ট প্ৰাইস আছিল এতিয়া কষ্ট প্ৰাইসৰ কিমান আছিল 240 তাৰ মানে আমাৰ 75% অফ 240 টো কি হৈ যাব সেলিং প্ৰাইস হৈ যাব পার্সেন্ট রিমুভ কৰি দিলো 100 আহি গ'ল ইনটু 240 25 দি 75 কাটিলো 3 25 দি 100 কাটিলো 4 এতিয়া 4 দি মই 4 কাটিলো 1 4 দি মই 240 কাটিলো 60 এতিয়া 3 ইনটু 60 আমাৰ ইয়াতে আহি গৈছে আৰু 3 ইনটু 60 কৰি আমি কিমান পাইছো আপোনাৰ 180 কথাটো বুজি পাইছে ক্লিয়াৰ আছে বুজিবলৈ কিবা ডাউট আছে নেকি আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব থেংক ইউ আৰু এটা ৰিকুৱেষ্ট আছিল যে কমেণ্ট বক্সত যদি কিবা ডাউট আছে বুজিবলৈ ভাল পোৱা নাই বা মোৰ এক্সপ্লেনেশ্যনটো বেয়া হৈছে কিবা ইম্প্ৰুভমেণ্টৰ যদি দৰকাৰ আছে প্লিজ কমেণ্ট বক্সত জনাব আৰু কিবা যদি বুজি পোৱা নাই নিশ্চয় ডাউটটো কমেণ্ট বক্সত সুধিব পাৰে আপোনালোকে আৰু কিবা বেলেগ কুৱেশ্যনত যদি ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত দিব পাৰে মই সেইটোৰ ওপৰত ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম থেংক ইউ